नोंथांना भिडिअखौ नुखांबाय जानांगौ। बे बोरायनि भिडिअआ बांद्राय बोराय मानसि नङा। बे बोरायनि भिडिअआ गोबां गोसारगासिनो दङ। मैयाहाय चिरां डिस्ट्रिक्टनि जायबा दंफां दाननाय जायगा, दंफां सावनाय जायगा, बेहाय एबसुनि थान्दै हानजा थांदोंमोन। बेहाय गंथाम गंब्रैसो गारि थांदोंमोन, लोगोसे बे जायगायाव खौरांगिरिबो थांदोंमोन। नाथाय बे बोराया फैनो लागायाव मा जाखो बेखौथ' मिथिला। जायखिजाया बे बोराया रुवा लानानै होसोबाय। रुवा लानानै गारिखौ दाननो होसोदोंमोन, मानसिखौ दाननो होसोदोंमोन, नाथाय रावनावबो नाङासै आरो गारिनावबो नाङासै। गारिखौ सिबदोंमोन, नाथाय गारियाव नाङासै, गावहासो गोलैदों। दा बे बोराया मा मुं आरो बोराया मानि थाखाय बिदि जाथायखौ खालामखो बेखौ मिथिनो मोननाय जायाखै, बा मिथिगौ जानांगौ। सोरबा जेनेबा मिथिगौबाथाय खोन्थाहरबानो जाबाय। जायखिया आं मिथियाखै आरो दासिमाव। जायखिया बेहाय निउसाव लिरदों चिरां रिफु हाग्रा ओनसोलाव गिख्रंथाव थासारि, खौरांगिरिखौ आखायाव रुवा लानानै होसोदों सिनाय मोनै सुबुङा। आरो दा बेनि गेजेरावनो गोबां मानसिफ्रा कमेन्ट हरदों। नै माखासे कमेन्टफोर दङ बेहाय। मा जाम्बा जाम्बा मानसि ओंखारखो बर'फोरनि गेजेराव, गोबां कमेन्ट दं आरो। जायखिया बेनि गेजेराव राजखान्थिनि कमेन्टबो दङ। राजखान्थिनि कमेन्टखौ आं देखायलायला। जायखिया बे मानसिया मानि थाखाय बिदि खालामदों बेखौथ' आं मिथिया। जुदि नोंथांमोना जायगानिबा, बै जायगानिबा, जुदि मिथिगौबा बे बोराया सोर, मानि थाखाय बिदि खालामदों बेखौ मिथिगौबाथाय नैबे कमेन्ट बक्सनि गेजेराव खोन्थाहरबानो जाबाय। मैयाहाय चिराङाव बे जायगायाव एबसुजों थांदोंमोन। एबसुजों लोगोसे गोबां खौरांगिरिफोर दंमोन। खौरांगिरिफोरखौ रुवाजों होसोदों। बेनोमोन जाथाया। बेखौ गोबां सावरायगासिनो दङ ससियेल मिडियानि गेजेराव, आरो लोगोसे बे भिडिअखौ गोबां शेयार खालामगासिनो दङ। मैयाहाय मोनायाव होदों बे भिडिअखौ, मोनानि 10 रिंगानि उनाव होदों, हरनि 10 रिंगानि उनाव बे भिडिअखौ होदों। आरो बे भिडिअआ आथिखालाव गोबां गोसारगासिनो दङ, ससियेल मिडियाआव गोबां शेयार खालामगासिनो दङ। दा जियानो जादोला, जुदि मिथिगौबाथाय नैबे कमेन्ट बक्सनि गेजेराव खोन्थाहरबानो जाबाय। আজি দুপৰীয়াৰ ভাগত চিৰাং জিলাৰ ভাৰত ভূটান সীমান্ত ৰিপু সংৰক্ষিত বনাঞ্চলত যি বনধ্বংস চলি আছে দীৰ্ঘদিনৰ পৰা, সেই দীৰ্ঘদিনৰ সৰজমিন তদন্ত কৰিবলৈ এপছুৰ সভাপতি দীপেন বড়ো, সাধাৰণ সম্পাদক খনীন্দ্ৰ বসুমতাৰী নেতৃত্বত এটা এপছুৰ সজাতি দল আৰু চিৰাং জিলাৰ পৰা এটা সাংবাদিকৰ দল উক্ত বনাঞ্চলত উপস্থিত হৈছিল। আৰু উক্ত বনাঞ্চলৰ যি বনধ্বংস চলি আছে ইয়াৰ প্ৰত্যক্ষ কৰি বাতৰি যুগুত কৰি আমি উভতি হোৱাৰ সময়তে মই চলাই থকা বাহনখনত হঠাতে এজন ব্যক্তি হাতত কুঠাৰ লৈ উন্মুক্ত অৱস্থাত বিশেষকৈ মোৰ গাড়ীখনকে আক্ৰমণ কৰাৰ চেষ্টা চলায়। সেই সময়ত গাড়ীখনত আমি মুঠ 4জন ব্যক্তি আমি উপস্থিত আছিলোঁ, সাংবাদিক উপস্থিত আছিলোঁ। খেদি অহাত আমিতো প্ৰাণৰ মায়াত আমি তাৰ পৰা পলাব লগা হ'ল। কিন্তু দুৰ্ভাগ্যজনক কথা যে আচলতে এইটো ঘটনা কিয় হ'বলৈ পালে। আচলতে দীৰ্ঘদিনৰ পৰা এই ভাৰত ভূটান সীমান্ত সংৰক্ষিত বনাঞ্চলত যি অবাধ বনধ্বংস কাৰ্য চলি আছিলে, ইয়াৰ বাতৰিসমূহ আমি সাংবাদিক হিচাপে এই বাতৰিসমূহ আমি সময়ে সময়ে প্ৰকাশ কৰি আহিছোঁ বা সম্প্ৰচাৰ কৰি আহিছোঁ। আৰু এই বাতৰিসমূহ প্ৰকাশ হোৱা বা সম্প্ৰচাৰ হোৱাৰ পিছত দেখা গৈছিল যে বিভিন্ন চৰকাৰী পক্ষই বাধ্য হৈ সেই সংৰক্ষিত বনাঞ্চলত তেওঁলোকে উচ্ছেদ অভিযান চলাব লগা হৈছিল। তে উচ্ছেদিত হোৱা বা সেই বনাঞ্চল ধ্বংস কৰা একাংশ লোকসকলে এই সমগ্ৰ ঘটনাৰ বাবে তেওঁলোকে সংবাদ মাধ্যম বা সাংবাদিকসকলক তেওঁলোকে এক প্ৰকাৰ ইয়াৰ বাবে দায়ী কৰি তেওঁলোকে মনত এটা ক্ষোভ উজাৰি আছিল দীৰ্ঘদিনৰ পৰা। আৰু বহু সময়ত তেওঁলোকে বিভিন্ন সংবাদ মাধ্যমত সাংবাদিকৰ বিৰুদ্ধে ক্ষোভ উজাৰি আছিল। আৰু আজি আমি অনুভৱ কৰিছোঁ আচলতে ইমান গাড়ীৰ ভিতৰত সাংবাদিকৰ গাড়ীখনকে তেওঁ লক্ষ্য কৰি কিয় ল'লে। আচলতে সাংবাদিকৰ দলটোৰ পৰা আমাৰ পৃথকে আমি ভিডিঅ' সংগ্ৰহ কৰি আছিলোঁ, গাড়ীৰ খিৰিকীদি আমি ভিডিঅ' সংগ্ৰহ কৰি আছিলোঁ। আচলতে এই বস্তুবিলাক যাতে আমি ৰাইজৰ আগত দেখুৱাব নোৱাৰোঁ, তাৰ বাবে আচলতে আমাক এক প্ৰকাৰ ভয় খুৱাবলৈ হওক বা প্ৰাণে মৰাৰ কাৰণেই হওক এনেদৰে কুঠাৰ লৈ আমাক আক্ৰমণ কৰিছে। এই ঘটনাটোক আমি খুব দুৰ্ভাগ্যজনক আখ্যা দিছোঁ। আৰু এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় বা সাংবাদিকসকলে পৰিৱেশ সুৰক্ষাৰ বাবে যি ধৰণৰ কাম কৰিবলৈ আগবাঢ়ি গৈ আছে, সাংবাদিকক সুৰক্ষা দিয়াৰ কাৰণে বিটিচি প্ৰশাসনে হওক, বন বিভাগক আৰক্ষীয়ে সঠিক তেওঁলোকক সুৰক্ষা দিয়াৰ কাৰণে বিধি ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি তেওঁলোকলৈ দাবী উত্থাপন কৰিছোঁ।